পোনপ্ৰথমে আমি অসমৰ 5টা লোকসভা সমষ্টিৰ সকলো ভোটাৰ ৰাইজক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গণতন্ত্ৰৰ এই পবিত্ৰ উৎসৱত 75%তকৈ অধিক ভোটদানেৰে সুন্দৰভাৱে এই গণতন্ত্ৰৰ উৎসৱ সকলোৱে উদযাপন কৰিছে আৰু আমি সকলো ভোটাৰলৈকে গণতন্ত্ৰৰ প্ৰতি ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি বিশ্বাস আস্থা ৰাখি যিধৰণে ভোটদান কৰিলে সকলোকে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ভোটদানৰ পিছত আমাৰ দলীয় সতীৰ্থ আৰু দলৰ বিভিন্ন পৰ্যায়ৰ তৃণমূল পৰ্যায়ৰ বিভিন্নজনৰ মতামতৰ পৰা আমি নিশ্চিত হৈছোঁ যে হৈ যোৱা 5টা লোকসভা সমষ্টিতে আমি পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ম। অন্তে সময় পিছতে আমি মোদীজীৰ যি গ্যাৰাণ্টি আমাৰ সংকল্প পত্ৰখন আজি কিছুদিন আগত ৰাষ্ট্ৰীয়ভাৱে ইয়াক উন্মোচন কৰা হৈছিল আৰু তাত আমি ৰাজ্যিক পৰ্যায়ত অসমীয়া ভাষাত আজি আমি আনুষ্ঠানিকভাৱে ইয়াক উন্মোচন কৰিম আৰু সেই উন্মোচন অনুষ্ঠানো ইয়াৰ পিছতে আপোনালোকৰ সন্মুখত হ'ব। আৰু এটা কথা স্পষ্ট যে আমি আগন্তুক যি বাকী কেইখন আসন আছে সেই আসনকেইখনতো আমাৰ প্ৰস্তুতি সম্পূৰ্ণ তুংগত আছে। তৃতীয় পৰ্যায়ৰ নমিনেশ্যনো হৈ গ'ল, দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ সম্পূৰ্ণৰূপে চলি আছে আৰু তিনিওটা পৰ্যায়ৰ এই 14খন আসনত আমি বিপুলভাৱে বিজয়ী হ'ম আৰু তাৰ কাৰণে আমি সকলোৱে কাম কৰি আছোঁ। আৰু আগন্তুক 5 বছৰৰ পৰিকল্পনা সেয়াও মোদীজীৰ গেৰাণ্টিত কৈছে। মোদীজীয়ে অকল গেৰাণ্টিত এই কথাটো কোৱা নাই যে আমি কি কৰিবলৈ গৈ আছোঁ, 10টা বছৰৰ সুশাসন। আৰু ইয়াক যদি আপোনালোকে কম্পেয়াৰ কৰে স্বাধীনতাৰ পিছৰ বাকী 65 বছৰৰ শাসন আৰু এই 10 বছৰৰ শাসন এবাৰ কম্পেয়াৰ কৰিলে হ'ল, তেতিয়াই গম পোৱা যায় যে মোদীজীৰ নেতৃত্বত অসম বা ভাৰতবৰ্ষই কি পাইছে। উত্তৰ পূৰ্বাঞ্চলে হয়তো ভাবিবই পৰা নাছিল যে মোদীজীৰ দৰে এজন সুদক্ষ প্ৰধানমন্ত্ৰী আহি এই ধৰণে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অসমখনৰ প্ৰতি এক মৰমৰ দৃষ্টিৰে চাই ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলকো সমপৰ্যায়ত আগবঢ়াই নিয়াৰ এক সুন্দৰ প্ৰচেষ্টা কৰিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো যোৱা 2.5-3টা বছৰত অসমত এটা নতুন উন্নয়নৰ ধাৰা আনি দিলে, যি ধাৰা প্ৰত্যেকজন অসমীয়াই আজি স্বীকাৰ কৰিছে যে হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে এক বিকশিত অসম, ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে বা 5খন শ্ৰেষ্ঠ ৰাজ্যৰ গতিলৈকে যোৱাৰ যি ধাৰা, এই ধাৰাটো আজি স্পষ্ট ৰূপত অসমবাসীয়ে দেখিছে। সেইকাৰণে যি আজি কেইদিনমান আগত নলবাৰীলৈ আহিছিল, আমি নিজেই আচৰিত হৈছোঁ যে সেই ধৰণে ৰাইজ ওলাই আহিছে যে প্ৰায় 3 লক্ষ মানুহৰ সমাৱেশ, এনেকুৱা বতৰৰ মাজতো, প্ৰতিকূল বতৰৰ মাজতো 3 লক্ষ মানুহে বোকাৰ ওপৰত থিয় হৈ মোদীজীক যি ধৰণে চাবলৈ বা মোদীজীৰ ভাষণ শুনিবলৈ আহিছিল, তাৰ পৰাই আমি নিশ্চিত যে মোদীজীৰ প্ৰতি অসমৰ মানুহৰ মৰম কিমান। আৰু সেইকাৰণে তাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা নিৰ্বাচনৰ সময়ত যলৈকে গৈছে তাতেই মানুহৰ পাৰ ভঙা উৎসাহ। আৰু সেইকাৰণে আমি বিশ্বাস ৰাখোঁ যে এইবাৰ যি উৎসাহ আমাৰ সভা সমিতিসমূহত আমি দেখিছোঁ, ৰাইজৰ মাজত দেখিছোঁ, সেই উৎসাহে আমাৰ 14খন আসনে সুনিশ্চিত কৰিব। গতিকে তাৰ লগে লগে আজি আপোনালোকক জনাবলৈ পাই আনন্দিত যে 2 শতাধিক কংগ্ৰেছ দলৰ কৰ্মীয়ে খন্তেক সময় পিছতে আমাৰ তলত থকা অডিটৰিয়ামত যোগদান কৰিব আৰু ইতিমধ্যে তেখেতসকল আহি পাইছে আৰু তেখেতসকলৰ যোগদান কাৰ্যসূচীও আমাৰ ইয়াতে সম্পন্ন হ'ব। এনেকুৱা ধৰণৰ তথ্য আমি কাৰণ ইলেকশ্যন কমিশ্যনৰ লগত আমি যোগাযোগত আছিলোঁ, যি 2-4টা ঠাইত তেনেকুৱা EVM-ৰ কমপ্লেইন আহিছিল লগালগ, কাৰণ এইটো হয় EVM-ত এনেকুৱা ধৰণৰ কমপ্লেইন নাহা নহয়, প্ৰত্যেকটো নিৰ্বাচনতে এনেকুৱা ধৰণৰ 2-4টা ভোটাৰ চেণ্টাৰত হয় আৰু লগে লগে তেওঁলোকৰ সেই ৰিপ্লেচমেণ্টৰ ব্যৱস্থাটোও থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।